ভয়ংকৰ অতিকৈ ভয়ংকৰ এক পথ দুৰ্ঘটনা আজি দিনৰ প্ৰায় 1:30 এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত আৰু যোগীঘোপা থানাৰ অন্তৰ্গত নয়াগাঁও আঞ্চলিক পাগলাস্থান শিৱ মন্দিৰৰ সমীপত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো দিনৰ প্ৰায় 1:30 সংঘটিত হয় আৰু দেখি আছে কিমানে বেছি ভয়ংকৰ আছিলে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো এখন পালসাৰ 150 বাহন এনেদৰে দুটা ভাগত বিভক্ত হৈ পৰিছে আৰু দেখুৱাই আছো আসাম টাইমছ 6ৰ দৰ্শকসকলক এক্সক্লুসিভ তথা ব্ৰেকিং নিউজ আজি দিনৰ প্ৰায় 1:30 অৰ্থাৎ প্ৰায় কিছু সময় আগতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৰাষ্ট্ৰীয় ঘাইপথত আৰু যোগীঘোপা থানাৰ অন্তৰ্গত যি যোগীঘোপা থানাৰ নয়াগাঁও আঞ্চলিক পাগলাস্থান শিৱ মন্দিৰ আছে এই পাগলাস্থান শিৱ মন্দিৰৰ সমীপতে নয়াগাঁও আঞ্চলিক পাগলাস্থান শিৱ মন্দিৰৰ সমীপতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এখন টাটাৰ বাণিজ্যিক বাহন আৰু এই বিশেষ বাইকখনৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু অতিকৈ সংকটজনক অৱস্থাত বাইক চালকজন আৰু বাইক চালকজন অতিকৈ সংকটজনক আৰু আসলে বাইক চালকজনৰ লগতে টাটা যিখন বাণিজ্যিক বাহন আছিলে দুয়োগৰাকীকে আসলতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিন্তু অতিকৈ সংকটজনক বাইক চালকজন আৰু স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে বাইকখন আসলতে ভুল দিশেৰে আহি আছিলে আৰু তেনেকুৱা সময়তে মুখামুখি এক আসলতে ভয়ংকৰ সংঘৰ্ষ হয় আৰু গুৰুতৰভাৱে অতিকৈ সংকটজনক অৱস্থাত থাকে যিজন বাইক চালক যিজনে আসলতে পালসাৰ 150 বাহনখন চলাই আহিছিলে আৰু আপোনাক দৃশ্যাংশত দেখি আছে কিমানে বেছি ভয়ংকৰ আছিলে এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু আসলতে তেওঁৰ BSF কৰ্মৰত আছিল বুলি স্থানীয় লোকসকলে মন্তব্য আগবঢ়াইছে আৰু তেওঁ কেইদিনমান আগতে ঘৰলৈ ছুটি লৈ আহিছিলে আৰু তেওঁৰ এটা সন্তানো আছে আৰু অতিকৈ সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু দেখি আছে আপোনালোকে আসলতে কিমান বেছি ভয়ংকৰ আছিলে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো কাৰণ কিয় যিখন বাহন দেখি আছে এই বাহনখন সম্পূৰ্ণ দুটা ভাগত বিভক্ত হৈ পৰিছে আৰু দেখি আছে ইয়াতে পিছত যোগীঘোপাৰ থানাৰ অন্তৰ্গত যি তেওঁলোক আৰক্ষী আহি উপস্থিত তদন্ত বুজ লয় আৰু পৰৱৰ্তী সময়ত দুয়োকে চিকিৎসালয় প্ৰেৰণ কৰে কিন্তু অতিকৈ সংকটজনক অৱস্থাত আছে বৰ্তমান সময়ত বাইক চালকজন আৰু জনাইছোঁ এই বিশেষ ভয়ংকৰ পথ দুৰ্ঘটনাটো আজি সংঘটিত হয় দিনৰ প্ৰায় 1:30 আৰু আসাম টাইমছ 6ৰ দৰ্শক দেখা পাইছে কিছু দৃশ্যাংশ আৰু প্ৰত্যক্ষদৰ্শীয়ে আসলতে এওঁলোকৰ চিনাকি হয় কিছু জানিব বিচাৰিম তেওঁৰ নামটো কি আছিল দাদা বিদ্যুৎ ৰায় তেওঁ কি কৰিছিলে তেওঁ BSFত কাম কৰে ছুটিত আছে এতিয়া ঘৰত কোন কোন আছিলে তেওঁ ঘৰত ল'ৰা এটা আছে সৰু আৰু 1 বছৰ মানা হ'ব তেওঁ গাঁওখনৰ নাম নয়াগাঁও আৰু এইটো কাৰ ভুল বুলি ভাবে ফুলটো এৰা কেনেকৈ ক'বি আমিওতো দেখা নাই পিছতহে আহিলোঁ এতিয়া হস্পিটেল লৈ গৈছে বঙাইগাঁও ল'ৰাচাম অৱস্থা অলপ মানে সংকটজনক আৰু এইখিনি কি বুলি কয় এইখিনি আমাৰ নয়াগাঁও কেনেদৰে ঘটনা সংঘটিত হ'ল ঘটনা মানে আচলতে যিজন ব্যক্তি এক্সিডেণ্ট হ'ল তেখেতে মানে ৰং চাইডৰ পৰা আহি আছিল হঠাৎ এখন মানে AC কাৰৰ লগত মুখামুখি সংঘৰ্ষ হৈ তেখেতে বহুত আঘাতপ্ৰাপ্ত হৈছে আৰু এইখিনি আচলতে মানে যিখিনি মানে য'ত হ'ল হেৰিটো এক্সিডেণ্টটো এইটো হ'ল নয়াগাঁও পালা মন্দিৰৰ কাপতে এইটো আমাৰ এইটো লোকেশ্যন আমাৰ যোগীঘোপা থানা আৰু তেওঁৰ নামটো কি বিদ্যুৎ ৰায় তেওঁ এনে কি কৰিছিলে এইটোতো জানা হিচাপত তাই ডিফেন্সতে কাম কৰি আছে আৰু তেওঁৰ গাঁওখনৰ নাম কি জানে নয়াগাঁও এতিয়া তেওঁ আছেনে মানুহটো এইটোতো এখন দেখা হিচাপত আমি ধৰ মোটামুটি খুব সংকটজনক ইতিমধ্যে আমি লোৱাৰ আছামত নিয়া হ'ল এখন তেওঁলোকেই গম পাব কি হয় চিটুৱেশ্যন কি যোগীঘোপাৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট আসাম টাইমছ 6